নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত ভগৱান শ্ৰীকৃষ্ণই প্ৰেৰণ কৰা এটা বিশেষ বাৰ্তাৰ বিষয়ে শ্বেয়াৰ কৰিব খুজিছোঁ। এই বাৰ্তাই আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি কৰি তুলিব। লগতে এই বাৰ্তাই আপোনাৰ হৃদয় স্পৰ্শ কৰিব। লগতে আপোনাৰ অন্তৰ আত্মাক এক নতুন শক্তিৰে ভৰাই তুলিব এই বাৰ্তা শুনিলে। আৰু আপোনাৰ জীৱনত এক নতুন গতি প্ৰদান কৰিব। ভগৱান শ্ৰীকৃষ্ণ হৈছে আমাৰ আত্মাৰ সঁচা লগৰী। ভগৱানে আমাক সদায় লগ দিয়ে। সদায় ভগৱানে আমাক সহায় কৰে। ভগৱানে আমাক বিভিন্ন বিপদৰ পৰা ৰক্ষা কৰে। কিন্তু ব্যস্ততাময় জীৱনত আমি ভগৱানক ধ্যান কৰিবলৈ, ভগৱানক চিন্তা কৰিবলৈ আমি পাহৰি যাওঁ। কিন্তু বিপদৰ সময়তহে আমি হে ভগৱান ৰক্ষা কৰা, হে কৃষ্ণ কৰোণাময় আমাক বিপদৰ পৰা বচোৱা। এইদৰে আমি বিপদৰ সময়তহে ভগৱানক প্ৰাৰ্থনা কৰোঁ। ভগৱান শ্ৰীকৃষ্ণই মনুষ্যৰ বাবে প্ৰেৰণ কৰা এই বাৰ্তা যদি আপুনি ভালদৰে এবাৰ সম্পূৰ্ণকৈ শুনিব পাৰে, তেতিয়া আপুনি নিজেই জানিব পাৰিব, বুজিব পাৰিব ভগৱান শ্ৰীকৃষ্ণ কেৱল আমাৰ ভগৱানেই নহয়, তেওঁ আমাৰ হৈছে সখা, তেওঁ আমাৰ মাৰ্গদৰ্শক, তেওঁৱেই হৈছে আমাৰ একমাত্ৰ সাৰথি। প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণই মনুষ্যৰ বাবে প্ৰেৰণ কৰা এই ৰহস্যময় তথা প্ৰেৰণাদায়ক বাৰ্তা আপুনি বাৰু শুনিবলৈ সঁচাকৈ সাজুনে? যদি আপুনি ভগৱান শ্ৰীকৃষ্ণৰ কৃপা লাভ কৰিব বিচাৰে আৰু এই পবিত্ৰ বাৰ্তা যদি আপুনি শুনিব বিচাৰে, তেন্তে আপুনি কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি অৱশ্যেই লিখিব। আৰু আপুনি ভগৱান শ্ৰীকৃষ্ণই প্ৰেৰণ কৰা এই বাৰ্তা কেতিয়াও আপুনি আধৰুৱা নকৰিব। যদি শুনিবলৈ আৰম্ভ কৰিছে, তেন্তে শেষ পৰ্যন্ত শুনিব। ভুলতো আপুনি এই বাৰ্তা অনাদৰ কৰি আপুনি ভগৱান শ্ৰীকৃষ্ণক অপমান নকৰিব। লগতে প্ৰিয় দৰ্শক, ভিডিঅ'টোত অৱশ্যেই এটা আপুনি লাইক কৰিব। প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ বাবে প্ৰেৰণ কৰা এই বাৰ্তাটো শুনিবলৈ হলে আপুনি এই দুটা নম্বৰৰ ভিতৰত ৭৫ আৰু ৮৫, এই দুটা নম্বৰৰ ভিতৰত আপুনি এটা নম্বৰ নিজৰ বাবে আপুনি নিজেই বাছনি কৰিব লাগিব। আৰু আপুনি যিটো নম্বৰ বাছনি কৰিব এই দুটা সংখ্যাৰ ভিতৰত, এই সংখ্যাটোৰ ওপৰত ভগৱানে আপোনাক কি বাৰ্তা দিব খুজিছে আপুনি জানি লওক। আশা কৰো প্ৰিয় দৰ্শক, এতিয়া আপুনি যিকোনো এটা সংখ্যা নিজৰ বাবে বাছনি কৰিছে। যিসকল দৰ্শকে ৭৫ নম্বৰটো বাছনি কৰিছে, তেওঁলোকক ভগৱান শ্ৰীকৃষ্ণই কৈছে, তুমি মোৰ প্ৰিয় ভক্ত আৰু মই তোমাৰ কানাই। তেন্তে কিয় তুমি এই সংসাৰখনক লৈ চিন্তা কৰিছা? এই সংসাৰত আজি যিসকল তোমাৰ লগত আছে, সেইসকল তেতিয়ালৈকেহে তোমাৰ লগত থাকিব, যেতিয়ালৈকে তেওঁলোকৰ তুমি কামত আহিবা। আৰু যেতিয়ালৈকে তোমাক তেওঁলোকৰ প্ৰয়োজন হব, তেতিয়ালৈকেহে তোমাৰ লগত তেওঁলোক থাকিব। যেতিয়া তেওঁলোকৰ নিজৰ স্বাৰ্থ পূৰণ হব, তেওঁলোকক তোমাৰ প্ৰয়োজন নোহোৱা হব, তেতিয়া তোমাৰ পৰা আঁতৰি আঁতৰি দূৰত্ব বজাই থাকিবলৈ আৰম্ভ কৰিব। তোমাক দেখিলেও চিনি নোপোৱাৰ ভাও ধৰিব। সেইবাবেই তুমি এই সংসাৰৰ কথা, সেইবোৰ মানুহৰ কথা ভাবিবলৈ বাদ দিয়া। যদি তুমি ভাবিব বিচাৰিছা, তেন্তে মোৰ কথা ভাবা, তোমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰা। আৰু নিজৰ ভৱিষ্যতটো সুন্দৰ কৰিবলৈ হলে তুমি তোমাৰ বৰ্তমানটোক উন্নত কৰিবলৈ ধ্যান দিব লাগে। অতীতক লৈ কিয় চিন্তা কৰিছা? তোমাৰ অতীত যেনেকুৱাই আছিল, অতীতত যিয়েই হৈছিল, সেইবোৰ বৰ্তমানত ভাবি চিন্তা কৰি মিছাতে সময় নষ্ট নকৰিবা। অতীতৰ পৰা কেৱল শিক্ষাহে লব লাগে। অতীতত কৰা ভুল যাতে বৰ্তমান সময়ত সেই ভুল নহয়, তাৰ বাবে তুমি সংকল্প লোৱা। তেতিয়া তোমাৰ বৰ্তমান অৱস্থা সুন্দৰ হৈ পৰিব। তুমি নিজেই দেখা পাবা। তেতিয়া তোমাৰ ভৱিষ্যত উজ্জ্বল হৈ পৰিব। যদি তুমি মোক ভক্তি কৰা, বিশ্বাস কৰা, ধ্যান কৰা, তেন্তে মই তোমাক প্ৰতিটো মুহূৰ্ততে তোমাৰ লগত সংগ দিম।
তোমাৰ সকলো পৰিস্থিতিতে মই সদায় তোমাৰ কাষত থাকিম। তোমাক মই সকলো বিপদৰ পৰা তেতিয়া উদ্ধাৰ কৰিম। মই তোমাৰ সদায় মাৰ্গদৰ্শক হিচাপে কাম কৰিম। তোমাৰ জীৱনলৈ যিমানবোৰ বাধা আহিব, বিপদ বিঘিনি আহিব, সেই বাধাসমূহ বিপদসমূহ দূৰ কৰাটো মোৰ দায়িত্ব হৈ পৰিব। গতিকে তুমি জীৱনটোক লৈ কোনো শংকিত হোৱাৰ প্ৰয়োজন নাই। প্ৰিয় দৰ্শক, আপুনি যদি ৭৫ নম্বৰটো বাছনি কৰিছিলে, তেন্তে আপুনি ভক্তি মনেৰে সঁচা হৃদয়েৰে আপুনি কমেণ্টত জয় শ্ৰী কৃষ্ণ বুলি অৱশ্যেই লিখিব। আৰু যিসকলে ৮৫ নম্বৰটো বাছনি কৰিছে, তেওঁলোকক ভগৱান শ্ৰীকৃষ্ণই কৈছে, তুমি কিয় ইমান হতাশ হৈছা? কিয় তুমি আৰম্ভণিতেই সফলতা লাভ নকৰিলা বুলিয়েই ভাঙি পৰাৰ কি প্ৰয়োজন আছে? হে মোৰ প্ৰিয় ভক্ত, বিফলতা মানেই কেতিয়াও হাৰি যোৱা নহয়। এই কথা সদায় তুমি মনত ৰাখিবা। বিফলতা হৈছে সফলতাৰ প্ৰথম ধাম। যি ব্যক্তিৰ জীৱনত বিফলতা আহে, সেই ব্যক্তিয়েই জীৱনত সকলোতকৈ ডাঙৰ শিক্ষা, বেছিকৈ শিক্ষা লাভ কৰিব পাৰে। আৰু সকলোতকৈ ডাঙৰ অনুভৱ সেইসকলেই কৰিব পাৰে। বিফল হোৱাজন শক্তিশালী হয়। সফলতা কিদৰে তেওঁলোকে অৰ্জন কৰিব পাৰিব, তেওঁ ভালদৰে বুজি উঠে। সেইবাবেই বিফলতাক লৈ কেতিয়াও ভয় নকৰিবা। যি চেষ্টা বা প্ৰয়াস কৰে, তেওঁহে বিফল হয়। আৰু যিয়ে চেষ্টা বা প্ৰয়াস একোৱেই নকৰে, তেওঁলোকে জীৱনত বিফলতা বা সফলতা একোৱেই লাভ কৰিব নোৱাৰে। তেওঁ কোনো সুযোগেই লাভ নকৰে। তেওঁ কোনো শিক্ষাই লাভ নকৰে। সেইবাবেই তুমি সদায় চেষ্টা অৰ্থাৎ প্ৰয়াস কৰি যোৱা। তুমি কষ্ট কৰা, তুমি নিজৰ লক্ষ্যৰ প্ৰতি আগুৱাই যোৱা। যদি একাগ্ৰতাৰে তুমি নিজৰ লক্ষ্যৰ প্ৰতি আগুৱাই যোৱাত তুমি চেষ্টা বা প্ৰয়াস কৰা, আৰু তুমি যদি মোৰ নাম জপ কৰি আগবাঢ়ি যোৱা, তেন্তে তুমি বিশ্বাস ৰাখা, সফলতা এদিন তোমাৰ ওচৰলৈ নিজেই আহিব। আৰু তুমি কেতিয়াও বেলেগৰ কথাত ধ্যান নিদিবা। আন মানুহে তোমাক কি ক'ব, সেই কথা ভাবি তুমি শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। যি মানুহে বেলেগৰ কথাত বেছিকৈ গুৰুত্ব দিয়ে, এই মানুহে কেতিয়াও জীৱনত সঠিক ৰাস্তাৰে আগুৱাই যাব নোৱাৰে। আৰু তেওঁ কেতিয়াও সফল হ'ব নোৱাৰে। আৰু যিজনে নিজৰ অন্তৰ আত্মাৰ কথাৰ মতে আগবাঢ়ে, তেওঁ সঠিক ৰাস্তা বিচাৰিও পায়। আৰু তেওঁহে সফল হয়। কিন্তু তুমি ভয় নকৰিবা, মই তোমাৰ লগত সকলো সময়তে আছো। এই সংসাৰত তুমি নিজকে কেতিয়াও অকলশৰীয়া বুলি অনুভৱ নকৰিবা, নাভাবিবা। এয়া কলিযুগ। কলিযুগত তুমি আপোন মানুহৰ পৰা একো আশাই নকৰিবা। আপোনবোৰে তোমাক ঠগিব আৰু তোমাৰ দুৰ্বলতাৰ সুযোগ ল'ব। যদি তুমি আপোন কাৰোবাৰ পৰা কিবা আশা কৰা, তেতিয়াহ'লে তাৰ বিপৰীতে তুমি মনত কষ্টহে পাবা, দুখহে পাবা। যদি তুমি আশা কৰা, তেতিয়াহ'লে তুমি মোৰ পৰা আশা কৰা। আৰু তুমি যদি কিবা বিচৰা, তেতিয়াহ'লে তুমি মোৰ পৰা বিচৰা। কাৰণ মইহে তোমাৰ সঁচা লগৰী। তোমাৰ কষ্ট আৰু মোৰ কৃপা দুয়োটা লগ হ'লেহে তোমাৰ জীৱনটো সুন্দৰ হৈ পৰিব। যিজনে সদায় আনৰ ভাল চিন্তা কৰে, আনক সহায় কৰে, সেইজনৰ জীৱনটো মই সদায় সুন্দৰ কৰি তোলো। সেইবাবেই সদায় তুমি ভাল কৰ্ম কৰিবা, আৰু মোক ভক্তি কৰিবা, আৰু সদায় মোৰ ওপৰত বিশ্বাস ৰাখিবা। লগতে নিজৰ জীৱনটো সুন্দৰ কৰিবলৈ তুমি নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰি যোৱা। তোমাৰ জীৱনটো, তোমাৰ ভৱিষ্যতটো সুন্দৰ কৰিবলৈ এয়াই তোমাৰ বাবে উত্তম সময়। তুমি মোৰ ওপৰত বিশ্বাস ৰাখি সততাৰে তুমি আগবাঢ়ি যোৱা। দেখিবা তুমি তোমাৰ জীৱনৰ পৰা সকলো জটিলতা দূৰ হৈ পৰিব। তোমাৰ সকলো ইচ্ছা পূৰ্ণ কৰিম। তোমাৰ সকলো সপোন পূৰণ কৰিবৰ বাবে মই নিজেই তোমাক মাৰ্গদৰ্শন দিম। প্ৰিয় দৰ্শক, এয়াই আছিল ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ বাবে প্ৰেৰণ কৰা এই বাৰ্তা।
আপুনি যদি ভগৱান শ্ৰীকৃষ্ণই প্ৰেৰণ কৰা এই বাৰ্তাৰ জৰিয়তে অলপ হলেও আপুনি উপকৃত হৈছে, মনত সাহস বৃদ্ধি হৈছে, তেন্তে আপুনি আৰু 10 জন বন্ধুৰ বৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোকৰ মনতো মনোবল বৃদ্ধি কৰক। তেওঁলোকেও যাতে জীৱনত আগবাঢ়িব পাৰে সঠিক পথেৰে, তাৰ বাবে আপুনি ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।